Good evening, ছাত্ৰ-ছাত্ৰীসকল তোমালোকক পুনৰ আমাৰ মডেল অফিচিয়েল মডেল পেপাৰ সলভিং ক্লাছলৈ স্বাগতম জনাইছো সো আমি ইলেক্ট্ৰষ্টেটিক্সৰ পিছৰ পৰ্যায়ৰ কোৱেশ্যন খিনি আমি আজি ডিসকাস কৰিম এতিয়া আমাৰ আজি প্ৰথম কোৱেশ্যনটো আছে 3 point charges 1 pc picocoulomb is are kept at the vertices of an equilateral triangle of side vertices of an equilateral triangle of side 10 cm. Find the net electric field at the centroid of the triangle. ঠিক আছে এটো আমাৰ ফার্স্ট চ্যাপ্টাৰটোৰ সুপাৰপজিশন অফ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এটো কোৱেশ্যন আৰু এইকিটা কোৱেশ্যন তোমালোকৰ এক্সাৰসাইজত আছে এক্সাম্পলত আছে ফার্স্ট চ্যাপ্টাৰটো তাত এনেকুৱা ধৰণৰ কোৱেশ্যন আছে দুটা সো আমি এটো কেনেকৈ সলভ কৰিব লাগে এটো আমি ভেক্টৰ এপ্লাই কৰিব লাগিব এতিয়া কৈছে যে সো এটো এটা equilateral triangle লৈছো মই এটা equilateral triangle all sides are equal আর ইয়াৰ সাইড বিলাকৰ লেংথটো দিয়া আছে তোমাক 10 cm 10 cm and 10 cm সো ইয়াৰ পৰা ইয়ালৈকে তোমাক মোৰ সাইড বিলাকৰ লেংথ দিয়া আছে 10 cm এটা কৈছে যে 3 point charges 1 pc is এটা গুটেই গিটা কৰ্নাৰত ভাৰ্টিস মানে ইয়াৰ চুক গিটাত এতিয়া সো এটো মই লৈছো a কৰ্নাৰ সো a সে চাৰ্জটো আছে q a বুলি ধৰিছো মই ইয়াত আছে 1 pc আছে a point to say মই লৈছো b point say this is the point b ইয়াত সে চাৰ্জটো যেটো আছে এটো qb equal to 1 pc লৈ ইয়াত দিয়া আছে আৰু দিস a point টোত আছে চাৰ্জ সে c point ইয়াত চাৰ্জটো আছে qc ইয়াতো কিমান আছে 1 pc সো গুটেই গিটা কৰ্নাৰত তোমালোকৰ চাৰ্জ দিয়া আছে 1 pc picocoulomb are kept at the vertices of equilateral triangle of side 10 cm. Find the net electric field at the centroid of the triangle. ঠিক আছে ইয়াটা ট্ৰায়াঙ্গল এটাৰ centroid মানে হল কি হে ট্ৰায়াঙ্গল টোৰ মিডিয়ান গিডালে ইয়াৰ পৰা এডাল আমি মিডিয়ান ৰ কইলো এই মিডিয়ান গিডালে যত ইন্টাৰসেক্ট কৰিব ঠিক আছে এই মিডিয়ান গিডালে যত ইন্টাৰসেক্ট কৰিব এই পয়েন্টটোকে কি বুলি কোৱা হয় সেন্ট্ৰয়েড বুলি কোৱা হয় অসমীয়াত ধাৰকেন্দ্ৰ বুলি কয় সেন্ট্ৰয়েড এতিয়া আমি কি কৰিব লাগে এই পয়েন্টটোত নেট ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিটো উলিয়াব লাগে এতিয়া চোৱা এই পয়েন্টটোত এই তিনটা চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড আছে q b কাৰণো আছে q a কাৰণো আছে q c কাৰণো আছে এতিয়া আমি কি কৰিব লাগিব এই পয়েন্টটোত প্ৰতিটো চাৰ্জৰ ফিল্ড ইন্টেন্সিটিটো উলিয়াব লাগিব আৰু তাৰ ডাইৰেকশনটো চাব লাগিব কোনফালে আছে এতিয়া চোৱা আমি যদি চাও ইয়াত যেহেতু চাৰ্জ গিটা এই qa qb qc গুটেই গিটা তোমাৰ পজিটিভ চাৰ্জ দিয়া আছে 1 pc গতিকে electric field at point say this centroid to মই ধৰি লৈছো point o so electric field intensity at point o due to charge qa তো আমি উলিয়াম আৰু তাৰ ডাইৰেকশনটো কি হ'ব যেহেতু পজিটিভ চাৰ্জ ইয়াত qa চাৰ্জ টু কাৰণে যিখন ফিল্ড থাকিব কোনফালে থাকিব এই ডাইৰেকশনটো থাকিব সে e a ইলেক্ট্ৰিক ফিল্ড লৈছো মই e a ইলেক্ট্ৰিক ফিল্ডখন কোনটো চাৰ্জৰ কাৰণে qa চাৰ্জটো কাৰণে যত 1 pc আছে সিমিলাৰলি এ b পয়েন্টত থকা চাৰ্জ 1 pc কাৰণে এটো পজিটিভ চাৰ্জ ইয়াৰ ফিল্ডখন কোনফালে থাকিব আউটৱাৰ্ড ডাইৰেকশন তো সে q এখন eb ইলেক্ট্ৰিক ফিল্ডখন এফালে আছে সিমিলাৰলি qc পয়েন্ট চাৰ্জটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডখন কেনি থাকিব এফালে থাকিব সে ec এটা সো ইলেক্ট্ৰিক ফিল্ডখন সদায় কেনি থাকে যদি পজিটিভ হয় আউটৱাৰ্ড ডাইৰেকশনৰ পৰা আউটৱাৰ্ড ডাইৰেকশনলৈ থাকিব চাৰ্জটোৰ আৰু জি পয়েন্টটো আৰু হে চাৰ্জটোৰ জিডাল জয়নিং লাইন হে জয়নিং লাইনডালৰ এলংত থাকে সদায় এটা সো ইয়াত আমি তিনিখন ইলেক্ট্ৰিক ফিল্ড পালো আৰু হে তিনিখন ইলেক্ট্ৰিক ফিল্ডৰ আমি যেটো ৰিজাল্টেন্টটো উলিয়াব লাগিব ইউজিং ভেক্টৰ এলজেব্ৰা
সো আমি প্ৰথম আমি কি কৰিব লাগিব এই তিনিখন ইলেক্ট্ৰিক ফিল্ডৰ ইন্টেন্সিটিটো উলিয়াই লম ঠিক আছে এতিয়া চোৱা আমি পাইছিলো যে এটা পইণ্ট চাৰ্জৰ পৰা এটো এটা পইণ্ট চাৰ্জ এটাৰ পৰা প্লাস কিউ চাৰ্জ এটাৰ পৰা r ডিসটেন্সত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কিমান হয় E = k q by r স্কয়াৰ আমি এই ফৰ্মুলাটো এপ্লাই কৰিব লাগিব ইন্টেন্সিটিটো উলিয়াবৰ কাৰণে এটা ইন্টেন্সিটিটো উলিয়াম EA টো উলিয়াম A1 PC কাৰণে কিন্তু এতিয়া আমাৰ কথা এটা হ'ল কি আমাক এই ডিসটেন্সটো দিয়া নাই B পৰা O লৈকে A পৰা O লৈকে আৰু C পৰা O লৈকে ঠিক আছে কাৰণ আমাক ফিল্ড ইন্টেন্সিটি উলিয়াবলৈ তো ডিসটেন্সটো লাগিব সেই কাৰণে আমি প্ৰথম আমি ডিসটেন্সটো উলিয়াই ল'ব লাগিব ইয়াৰ পৰা B পৰা O লৈকে A পৰা O লৈকে C পৰা O লৈকে ঠিক আছে এতিয়া আমি হে ডিসটেন্সটো কেনেকৈ উলিয়াম চোৱা এতিয়া ধৰি লৈছো মই এডাল মিডিয়ানডাল A D ঠিক আছে এতিয়া AD হলে এটা BC লেংথটো 10 cm গতিকে B পৰা D লৈকে হ'ব 5 cm আৰু এডখ 5 cm এটা প্ৰথম আমি কি কৰো AD লেংথটো উলিয়াও এই মিডিয়ানডালৰ লেংথটো উলিয়াও ইউজিং পাইথাগোৰাছ ল এতিয়া চোৱা AD = কিমান হ'ব AD = সো আমি পাইথাগোৰাছ লটো ইউজ কৰো ইয়াত হাইপোটেনিয়াস কি হ'ব AB স্কয়াৰ = BD স্কয়াৰ প্লাস AD স্কয়াৰ এটা আমি পাইথাগোৰাছ ল ইউজ কৰিছো এটা আমাক লাগে BD স্কয়াৰ কিমান হ'ব BD স্কয়াৰ দিয়া আছে আমাক লাগিব AD স্কয়াৰ = AB স্কয়াৰ minus BD স্কয়াৰ or AB দিয়া আছে তোমাক 10 cm 10 স্কয়াৰ minus BD আমাক আছে 5 স্কয়াৰ so 100 minus 25 = 75 AD স্কয়াৰ or AD = কিমান হ'ব square root of 75 or আমি যদি এটো লিখো 5√3 সেন্টিমিটার ঠিক আছে সো এটো সেন্টিমিটারে থাকছন এতিয়া চোৱা এতিয়া আমি AD লেংথটো উলিয়ালো এতিয়া চোৱা কি হয় সেন্ট্ৰইডটোৱে আমাক লাগিবটো AO হে লাগিব এই যেটো সেন্ট্ৰইডটোৱে এই মিডিয়ানডালক কিমান এই যেটো দীঘল পোৰশনটোৰ A পৰা A লৈকে O লৈকে লেংথটো কিমান হয় 2/3 of the length of the medium এই দীঘল দখৰ লেংথটো কিমান হয় 2/3 হয় আৰু এই চুটি দখৰ লেংথটো কিমান হয় 1/3 হয় সো হে কাৰণে আমি উলিয়াম সো therefore AO ঠিক আছে AO এটা সো AO BO CO সবৰে সমান হ'ব কাৰণ গুটে কিডাল মিডিয়ানৰ লেংথটো একেটাই গতিকে আমি যদি চাও AO = BO = CO = কিমান হ'ব 2/3 of AD ঠিক আছে 2/3 of AD আৰু যদি আমাক যদি ছুটি দখৰ ধৰিলা OD দৰকাৰ হলে নে তিনটা 1/3 of AD ললো হেতেন আমি সো 2/3 of AD আৰু আমি AD লেংথটো কিমান পালো 2/3 into 5√3 to সেন্টিমিটার এটা √3 এটাই 3 টো ক্যান্সেল কৰিলো √3 থাকিলে ইয়াত সো আমি কিমান পালো 10/√3 সেন্টিমিটার ঠিক আছে আৰু যদি আমি সেন্টিমিটাৰটো মিটাৰলৈ কনভাৰ্ট কৰো কিমান হ'ব 10/√3 into 10 to the power minus 2 meter or 1/√3 into 10 to the power minus 1 meter ঠিক আছে এটো আমি কি উলিয়ালো প্ৰথম লেংথ এটা উলিয়ালো AO BO CO এটা নেক্সট আমি ফিল্ড ইন্টেন্সিটি উলিয়াম সো therefore magnitude of electric field at O due to charges
এতিয়া চোৱা ইয়াতে আমি গোটে তিনিখন ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউড উলিয়াব লাগে এতিয়া আমি গোটে তিনিখন ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউড এখন এখনকে উলিয়াবলৈ দৰকাৰ নাই যিহেতু চোৱা চাৰ্জ গিটা একেই দিয়া আছে ডিসটেন্স টু একেটাই গতিকে গোটে চাৰ্জ গিটাৰ ম্যাগনিটিউড ফিল্ডখনৰ ম্যাগনিটিউডটো কি হ'ব সেম হ'ব সেইকাৰণে আমি উলিয়াম সেইকাৰণে ইলেক্ট্ৰিক ফিল্ডখনৰ ইন্টেন্সিটিটো আমি কেনেকৈ উলিয়াম EA is equal to EB is equal to EC গোটে কিখনৰ ম্যাগনিটিউড সমান হ'ব কেনেকৈ গম পালো আমি সমান হ'ব বুলি চাৰ্জ গিটা যেহেতু একেটাই ডিসটেন্স টু একেটাই গতিকে ফৰ্মুলাটো কিমান হ'ব k চাৰ্জ টু কিমান দিয়া আছে k * 1 pc by ডিসটেন্স টু আমি কিমান পালো 1/√3 into 10 to the power minus 1 meter 1/√3 into 10 to the power minus 1 square और আমি যদি ভ্যালুটো পুট কৰো কিমান পালো আমি or 9 into 10 to the power 9 pc means 10 to the power minus 12 এটো হল 1/3 1/√3 to square কৰিলো 1/3 হল into 10 to the power minus 2 और 3 to 9 और লগত মাল্টিপ্লাই হৈ যাব 27 into 10 to the power 9 minus 12 plus 2 or 27 into 10 to the power minus 1 Newton per coulomb বা এটো আমি এনেকেও লিখিব পাৰো 2.7 Newton per coulomb ঠিক আছে এতিয়া সোয়া নেক্সট কথাটো হল এতিয়া আমি গুটে কিখন ফিল ইন্টেন্সিটি উলিয়ালো একে পালো এটা নেক্সট কথাটো হল এতিয়া সোয়া এই তিনিখন ফিল ইন্টেন্সিটি উলিয়ালো এতিয়া আমি এই তিনিখন ফিল ইন্টেন্সিটিৰ ভ্যালুটো ভেক্টৰ সাম কৰিব লাগিব এনে সাম কৰি দিলে নহব ঠিক আছে সুপাৰপজিশন প্ৰিন্সিপলৰ মতে এটা সোয়া আমি সদায় কি হয় তিনটা ভেক্টৰ একেলগে প্লাস কৰিব নোৱাৰো আমি যিকোনো দুটা আগতে প্লাস কৰি লম যিটো ৰিজাল্টেন্ট পাম হে ভ্যালুটোৰ লগত আকৌ আমি থাৰ্ড ভেক্টৰটো এড কৰি দিম এটা সব প্ৰথমতে মই ধৰিলোৱা EB আৰু EC টো প্লাস কৰো EB আৰু EC টো প্লাস কৰো এটা EB আৰু EC টো প্লাস কৰিবলৈ মই প্যাৰালেলোগ্ৰাম লৈ এপ্লাই কৰিম এটা প্যাৰালেলোগ্ৰাম লৈ এপ্লাই কৰিবলৈ মোক এই এংগলটো লাগিব ঠিক আছে এটা সোৱা হে এংগলটো কিমান হ'ব এই এংগলটো কিমান হ'ব 1 এই এংগলটো হ'ব তোমাৰ 120 ডিগ্ৰী কেনেকৈ 120 ডিগ্ৰী হ'ব এটা সোৱা এইটো যেহেতু এটো ইকুইলেটাৰাল ট্ৰায়াঙ্গল 60 60 60 আছে সো গটিকে এই গুটেটো 60 এফলো গুটেটো 60 ডিগ্ৰী এংগল এটো কিমান হ'ব 30 ডিগ্ৰী এটো এংগল কিমান হ'ব এটো 30 ডিগ্ৰী সো গটিকে 30 + 30 60 তেতিয়াহলে এটো এংগল কিমান হ'ব 120 ডিগ্ৰী কারণ ট্ৰায়াঙ্গলটোৰ সাম এংগল কিটাৰ সামটো হ'ব লাগে 180 ডিগ্ৰী সো গটিকে 30 এটো 30 হল গটিকে এটো কিমান হ'ব 120 ডিগ্ৰী সো therefore আমি যদি resultant of EC আৰু EB উলিয়াও so therefore resultant of EB vector and EC vector কিমান হ'ব আমি লিখো EBC বুলি লিখো দুটা ৰিজাল্টেন্ট ইকুৱেল টু কিমান হ'ব স্কয়াৰ ৰুট অফ EB square plus EC square plus twice EB into EC cos of 120 degree যেহেতু angle to 120 degree এটা সোৱা since EB equal to EC সেইকাৰণে মই লিখিব পাৰো কি ইয়াত তুমি যত EC আছে তাত EB লিখি দিয়া এটো পেটেকেও লিখিব পাৰো সোৱা EB square plus EB square কাৰণ EC জেগাত মই EB লিখিছো দুটা সমান or plus twice EB into EC জেগাত মই লিখিলো EB ঠিক আছে আৰু cos 120 হল কিমান minus half or এটো থাকিলে তোমাৰ কিমান হল EB square plus twice EB square এটো 2a cancel কৰি দিলো minus EB square ঠিক আছে or এটা ইয়াত কিমান থাকিব EBC equal to কিমান হ'ব twice EB square minus EB square অকল EB থাকিলে আৰু স্কয়াৰ ৰুট আছে EB equal to কিমান হ'ব EB এটা সোৱা গটিকে EB আৰু EC ইলেক্ট্ৰিক ফিল্ডখনৰ ৰিজাল্টেন্টটো ইকুৱেল টু কিমান EB আৰু EB ভ্যালুটো কিমান আছিল
2.7 নিউটন পাৰ কুলম সো আমি হে দুটা ভেক্টৰ প্লাস কৰিলো নেক্সট কি কৰিব লাগিব সোৱা এতিয়া আমি কি কৰিলো এটা সোৱা EB আৰু EC প্লাস কৰি আমি কিমান পালো EBC পালো আৰু হে EBC ডাইৰেকশনটো কোন ফালে হ'ব এই ফালে হ'ব এটো EBC ডাইৰেকশনটো এ ডায়াগোনাল ডাল হ'ব এটা যদি আমি প্যাৰালেলগ্ৰাম বনাই ডায়াগোনাল ডালৰ ফালে হ'ব এতিয়া সোৱা নেক্সট EBC আৰু EA টো ৰিজাল্টেন্ট উলিয়াম কাৰণ EB আৰু EC ৰিজাল্টেন্ট উলিয়ালো EBC পালো নেক্সট আমি কি কৰিব লাগিব EBC আৰু EA ৰিজাল্টেন্ট উলিয়াব লাগিব যেহেতু EBC আৰু EA টো অপোজিট ডাইৰেকশনত আছে গতিকে ৰিজাল্টেন্ট উলিয়াবলৈ আমি কি কৰি দিম মাইনাস কৰি দিম সো এই কাৰণে আমি লিখিম the resultant of EBC and EA is কি হ'ব তোমাৰ E বুলি লিখো মই যেহেতু অপোজিট ডাইৰেকশনত আছে অপোজিট ডাইৰেকশনত থাকিলে কি কৰিব লাগে মাইনাস কৰি দিব লাগে গতিকে EBC minus EA গতিকে এটো আমি কিমান পাইছিলো 2.7 EA ভ্যালু টো কিমান 2.7 is equal to কি হৈ গল 0 হৈ গল so therefore net electric field at the centroid is কি হ'ব 0 গতিকে triangle টোৰ centroid টোত electric field intensity টো 0 ঠিক আছে বুজি পাইছা সো আমি এতিয়া নেক্সট কোৱেশ্চনটো লাগ বাৰো এটো সম্পূৰ্ণ ভেক্টৰ অকমান আইডিয়াটো লাগিব সো গতিকে এটো কথা মনত ৰাখিবা দুটা ভেক্টৰ আমি এড কৰিবলৈ হলে তোমাৰ ৰিজাল্টেন্ট ভেক্টৰটো কি আছিল r = square root of a square plus b square square root of a square plus b square plus twice ab cos of theta যদি ভেক্টৰ কিটা একেটা ডাইৰেকশনত থাকে cos theta = 0 ডিগ্ৰী হয় তেতিয়া হলে r = a plus b হয় if theta = 180 ডিগ্ৰী যদি ভেক্টৰ দুটা অপোজিট ডাইৰেকশনত থাকে তেতিয়া আমি r = কি হয় a minus b হয় যদি ভেক্টৰ দুটা 90 ডিগ্ৰী থাকে দেন r = square root of a square plus b square হয় যদি হেকিটা এংগলৰ বাহিৰে বেলেগ কিবা এংগল থাকে তেতিয়া গোটে ফৰ্মুলাটোত বহাই আমি ভ্যালুটো উলিয়াব লাগে সো আমি নেক্সট কোৱেশ্চনটো লাগ বাৰো নেক্সট কোৱেশ্চনটো কৈছে যে define the term electric flux and write its dimension a flux or definition to term ba electric flux or definition to ba dimension to কৈছে এটা সোৱা electric flux হৈছে কি electric flux কাক কয় electric flux ঠিক আছে the number of field lines electric flux is a number of field lines number of field lines passing normally through a surface the number of electric field lines passing normally through a surface the number of field lines passing normally through a surface is called electric flux ঠিক আছে এটো ফ্লাক্সৰ ডেফিনিশন the number of electric field lines passing normally through a surface is called electric flux so flux মানে হৈছে কি number of electric field lines passing normally এটা so normally means এটা normally মানে কি normal what do you mean by normal এতিয়া এটা কথা মনত ৰাখিবা যেতিয়া কি হয় আমি যদি এটা লাইনৰ ওপৰত এই লাইন ডাল this is the line তো 90 ডিগ্ৰী থাকিলে এডাল কয় কি পারপেন্ডিকুলার আৰু যদি এখন প্লেন ললা এই প্লেনখনত যদি 90 ডিগ্ৰী কে তুমি এটা লাইন ড্ৰ কৰা তেতিয়া হলে এডালক কি বুলি কোৱা হয় নৰ্মেল লম্ব আৰু অভিলম্ব ঠিক আছে
এটা কৈছে যে কোনোবা এখন সারফেসৰ পৰা নরমালি ওলাই যোৱা ইলেক্ট্রিক ফিল্ড লাইন্সৰ নাম্বাৰটোকে কি বুলি কোৱা হয় ইলেক্ট্রিক ফ্লাক্স বুলি কোৱা হয় এটা ধৰি লোৱা মই যদি এনে ইয়াতে এখন প্লেন সারফেস এখন লৈছো ঠিক আছে এটা ইয়াৰ যদি সে এই প্লেনখনৰ যেটো এৰিয়া যেটো নরমাল যদি এফালে থাকে যেটোক আমি এৰিয়া ভেক্টৰ বুলি কওঁ এটো এস ভেক্টৰ বা নরমাল ডালৰ ফালে যেটো ভেক্টৰ লোৱা হয় এটা যদি ইয়াতে ইলেক্ট্রিক ফিল্ড এখন থিটা এংগলত পাৰ হয় তেতিয়া এই ই ভেক্টৰ কম্পোনেন্ট অফ ই ভেক্টৰ এলং নরমাল টু দা প্লেন কিমান হয় ই cos of theta so therefore flux বা number of field lines along the area vector or normal কিমান হ'ব phi equal to field intensity e cos theta এটো e cos theta টো field intensity টো বুজাইছে কাৰ ফালে পাৰ হৈ যোৱা নরমাল ডালৰ ফালে বা এৰিয়া ভেক্টৰটো ফালে ইনটু কি এৰিয়া বা এটোকে আমি কি লিখো es cos of theta so phi equal to mathematically es cos of theta ঠিক আছে এতিয়া সো আমি ফ্লাক্সৰ ডেফিনেশন এটো লিখিলে হ'ব এন্ড ডাইমেনশন এটা তোমালোকে ফার্স্ট ইয়ার ডাইমেনশন ফর্মুলা লিখি আইছা এতিয়া সো ডাইমেনশনটো আমি কেনেকৈ লিখো এটা ডাইমেনশনটো আমি কোপা লিখিম এতিয়া ইয়াৰ পৰা phi এটা phi ডাইমেনশনটো কি হ'ব dimension of flux dimension of flux phi dimension এটা আমি e dimension লিখিব লাগিব এতিয়া চোৱা e field intensity dimension টো কি আছিল e equal to কি হয় এটা e equal to field intensity definition টো কি আছিল f by q naught এটা forceৰ dimension টো কি ml t inverse 2 chargeৰ dimension হল a t কাৰণ charge equal to আমি কি লিখো q I equal to q by t or q equal to I into t current into time কাৰণ charge is not a fundamental quantity so এখানে কারেন্টৰ ডাইমেনশন a আৰু টাইমৰ ডাইমেনশন আমি কি লিখিলো t লিখিলো or এটো আমি লিখিব পাৰো m l t inverse 3 এটো 1 আছে উপৰলৈ গলে -1 হৈ যাব or a inverse 1 এটো হৈছে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডাইমেনশন so therefore আমি ফ্লাক্সৰ ডাইমেনশনটো কি হ'ব ডাইমেনশন অফ phi e ডাইমেনশন কিমান পালো m l t inverse 3 a inverse 1 field intensity dimension s হৈছে কি area equal to কি আছিল length into breadth into কিমান l square cos theta to number cos theta dimension নাথাকে so গটিকে ফ্লাক্সৰ ডাইমেনশনটো কিমান হ'ব m l cube t inverse 3 a inverse 1 so this is the dimension of flux so বুজি পাইছা e উলিয়ালো প্ৰথম e ডাইমেনশনটো কিমান ইলেক্ট্ৰিক ফিল্ডৰ ডাইমেনশনটো e equal to কি আছিল force by charge f by q f ৰ ডাইমেনশন হল mass into acceleration ml t inverse 2 acceleration chargeৰ at so গটিকে আমি কি লিখিলো ml t ওপৰত পাৱাৰটো কিমান আছে ইয়াত 1 আছে উপৰলৈ গলে -3 হৈ যাব এটো আমি ইনভার্স লিখিলে a ইনভার্স 1 হ'ব তবা জাস্ট e ভ্যালুটো বহাই দিছো ইয়াত e equal to ml t inverse 3 a inverse 1 s মানে এৰিয়া ডাইমেনশন l স্কয়াৰ so গটিকে আমি m l cube t inverse 3 a inverse 1 so this is the dimension of flux so to আশা কৰো বুজি পাইছা তোমালোকে ওটা তোমালোকে ফার্স্ট ইয়ার লিখি আইছা ইয়াৰ বি কোৱেশ্চনটো কৈছে যে a plane surface in shape of square এখন plane surface square shape of side 1 cm is placed in an electric field খন দিয়া আছে e equal to e vector equal to 100 newton per coulomb I cap আমি I cap আছে কাৰণে গম পালো যে x axis ৰ ফালে আছে such that the unit vector normal to the surface is given by n cap the value to dia আছে 0.81 I cap plus 0.6 k cap find the electric flux through the surface এতিয়া ধৰি লোৱা এখন মই সারফেস খন লৈছো সারফেস খন মই লৈছো এফালে এখন প্লেন সারফেস এটো স্কয়ার ঠিক আছে স্কয়ার এটা লৈছো মই
এটো স্কয়াৰ লৈছো আৰু ইয়াৰ সাইড বিলাকৰ লেংথটো দিয়া আছে এতিয়া চোৱা এই স্কয়াৰটোৰ যিখন প্লেন নৰ্মেল ইয়াৰ সে এৰিয়াটো s দিলে ইয়াৰ s ভেক্টৰটো কেনি থাকিব ইয়াৰ যদি এই স্কয়াৰটোৰ যেটো এৰিয়া ইয়াৰ ধৰি লৈছো মই এৰিয়াটো s দিলে এই যেটো নৰ্মেল ডালৰ ফালে যেটো ভেক্টৰ থাকে হেতুকে আমি এৰিয়া ভেক্টৰ বুলি কওঁ s ভেক্টৰ আৰু s ভেক্টৰটো আমি কি বুলি লিখিম s into n cap is the direction of the area vector এটা কৈছে যে ইলেক্ট্ৰিক ফিল্ড এখন এফালে কৈছে ইলেক্ট্ৰিক ফিল্ড খনৰ ভ্যালুটো দিয়া আছে e ইকুৱেল টু তোমাক দি দিছে কিমান আমি ইলেক্ট্ৰিক ফিল্ড খনৰ ভ্যালুটো দিয়া আছে 100 i cap 100 i cap নিউটন পার কুলম ঠিক আছে এটা হলকে ঠিক আছে এটা এটো হল ই ভেক্টৰ আৰু s ভেক্টৰ মাজৰ এংগলটো থিটা এটা কথাটো হল সোয়া আমি therefore ইলেক্ট্ৰিক ফ্লাক্স এটো বি আনসাৰটো হ'ব এতিয়া আমাক কি লাগিব এৰিয়াটো লাগিব এটা এৰিয়া অফ দা স্কয়াৰ প্ৰথম আমি এৰিয়াটো উলিয়াই লওঁছোন এৰিয়া অফ দি স্কয়াৰটোৰ এৰিয়াটো কিমান হ'ব s equal to the স্কয়াৰটোৰ সাইডৰ লেংথটো দিয়া আছে তোমাক কিমান দিয়া আছে 1 cm স্কয়াৰ সাইড এৰিয়াটো কিমান হ'ব 1 cm into 1 cm তাৰমানে 1 cm স্কয়াৰ ইয়াক যদি আমি মিটাৰলে কনভাৰ্ট কৰো সেন্টিমিটাৰ এটা সেন্টি ইয়াত দুটা সেন্টিমিটাৰ আছে এটা সেন্টিমিটাৰ কনভাৰ্ট কৰিলে 10 to the power minus 2 মিটাৰ যেটো হোল স্কয়াৰ আছে or 10 to the power minus 4 meter square so 1 centimeter square equal to 10 to the power minus 4 meter square so therefore flux kiman hobo therefore electric flux through the cube through the square kiman hobo phi equal to এটা সব ফর্মুলাটো কি আছিল e ভেক্টৰ ডট s ভেক্টৰ এটা সব আমি মই আগৰ প্ৰশ্নত দেখাইছিল যে ইলেক্ট্ৰিক ফ্লাক্স phi ইকুৱেল টু কি আছিল es cos থিটা ঠিক আছে তো আমি কৈছিলো ইন এটো যদি আমি ভেক্টৰত লিখো যেহেতু ইয়াত cos থিটা আছে তেতিয়া হলে এটো e আৰু s তো আমি কি প্ৰডাক্টত লিখিম ডট প্ৰডাক্টত লিখিম সো s ab cos থিটা তোমালোকে পাইছা a vector dot b vector বা es cos theta আমি লিখিম e vector dot s vector যেহেতু এটো ভেক্টৰ ফৰ্মত দিয়া আছে আমি তেনে কম এতিয়া চোৱা এটা e টো কিমান দিয়া আছে e ভেক্টৰটো কিমান দিছে তোমাক 100 i cap দি দিছে e ভেক্টৰ ডট এটা চোৱা s ভেক্টৰ এটা s ভেক্টৰটো মই কি বুলি লিখিব পাৰো এটা s ভেক্টৰ ইকুৱেল টু মই কি বুলি লিখিব পাৰো s vector is equal to s into কি লিখিম মই n cap এটা s তো আমি পালো s equal to কিমান 10 to the power minus 4 এটা সো n cap তো আমাক দিয়া আছে n cap ৰ ভ্যালুটো কিমান দিয়া আছিল দিছানে n cap 0.81 i cap 0.81 i cap plus 0.6 k cap ঠিক আছে সো আমি আকৌ এবাৰ চাই লওঁ n cap 0.81 i cap plus 0.6 k cap ঠিক আছে সো এতিয়া আমি এটো s ভেক্টৰ সো আমি ডট s ভেক্টৰটো বহাও 10 to the power minus 4 0.81 i cap plus 0.6 k cap ঠিক আছে তো আমি s ভেক্টৰটো পুট কৰিলো और यात 100 माने 10 स्क्वायर ठीक আছে 100 माने 10 स्क्वायर into 10 to the power 4 কিমান হ'ব 10 to the power minus 2 ঠিক আছে और नेक्स्ट ইয়াতে আমাৰ থাকিলে i cap और 0.81 i cap plus 0.6 k cap ओके এটা আমি মাল্টিপ্লাই কৰো এটা চোৱা এটো কিমান হ'ব 0.8 এটো মই আগত লিখিছো ইয়াত তাৰমানে ইয়াক এই গুটেটো লগত ইনটু কৰিব লাগিব
ইয়াত ডটটো আছে দেই ডটটো দিবলৈ নাপাহৰিবা এটো ইয়াৰ লগত মাল্টিপ্লাই কৰিম হেকাৰণে মই 0.8 * 10⁻²। এই যে ডট প্ৰডাক্টটো এই নাম্বাৰ কিটা নিদিলে হয় আমি কোড দিম I cap dot I cap বুজি পাইছা তোমালোকে তাৰ পাছত প্লাস এটো প্লাসটো আহিলে 0.6 * 10⁻²। ঠিক আছে এটো মাল্টিপ্লাই কৰিলো or I cap dot কি হৈ গল k cap ঠিক আছে I cap dot k cap এটা সো আমি তোমালোকে ভেক্টৰ পঢ়োতে ফাৰ্স্ট ইয়াৰত পাইছিলা যে কি হয় I cap dot I cap j cap dot j cap k cap dot k cap equal to কি হয় 1 হয় and I dot j j dot k k dot I equal to কি হয় 0 হয় ডট প্ৰডাক্টত সো গতিকে এই টার্মটো কি হৈ গল 0 হৈ গল since I cap dot I cap equal to 1 and I cap dot k cap equal to কি হয় 0 হয় so therefore এটো 1 হৈ গল 0.8 * 10⁻²। ঠিক আছে এটো টার্মটো 0 হৈ গল সো গতিকে ফ্লাক্সৰ ইউনিটটো কিমান হ'ব নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম so this is the electric flux through the tube ঠিক আছে বুজি পাইছা এটো আমি এনেকে এতে কেতিয়াবা আমাক কি হয় ভেক্টৰ ফৰ্মত নিদিলে তুমি e s এই ভ্যালুবোৰ দিয়া থাকিব পাৰে তেতিয়া তোমাক থিতাটো লাগিব এতিয়া আমি আৰু এটা মেথডত কৰিব পাৰো এই থিতাৰ ভ্যালুটো উলিয়াই লৈ কৰিব পাৰো তেতিয়া অকমান লেংদি হয় এনেকে কৰিলে অলপ বস্তুটো সমু হয় ঠিক আছে নেক্সট কোৱেশ্চনটোলে আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটো কৈছে তেছা নেক্সট কোৱেশ্চনটো এটা কেস বেস স্টাডি হয় ইয়াত এটা তোমালোকক এটা প্ৰেগ্ৰাফ এটা দি দিছে ইয়াত আমি গুটেই কিটা জিমান কিটা কোৱেশ্চন পাম হেকিটা তোমালোকক এমসিকিউ ফৰ্মত দিয়া আছে দেখিছানে ইয়াত গুটেই কিটা কোৱেশ্চন ডাইলেক্ট্ৰিকৰ ওপৰত হয় আৰু ইয়াত এটো কি দিছে তোমাক এমসিকিউ এই গুটেইখিনি হে কোৱেশ্চনটোৰে দেই এই কোৱেশ্চনটোৰে দিয়া আছে এটো বেলেগ কোৱেশ্চন এতিয়া আমি যিখিনি কোৱেশ্চন পালো এটা ধৰিলো এটো এটা কোৱেশ্চন হে টপিকটোৰে তাৰ পাছত এটো এটা তাৰে কোৱেশ্চন একটা কোৱেশ্চনৰে একিটা অপচনেল দিয়া আছে তোমাক সো আমি গিটা কৰিব লাগিব সো এনেকে তোমালোকক থাকিব এটা ইয়াতে কি লিখা আছে আমি প্ৰথম পঢ়ি চাই লওঁচোন লিখা আছে কি এ dielectric play an important role in design of capacitors ঠিক আছে ডাইলেক্ট্ৰিক টু ক্যাপাসিটৰ বনাওতে এটা খুব ইম্পৰ্টেন্ট ৰোল ডিজাইন কৰে এই মানে the molecules of a dielectric may be polar or non-polar when a dielectric slab is placed in an external electric field opposite charges appear on the two surfaces of the slab perpendicular to electric field due to this an electric field is established inside the dielectric ঠিক আছে the capacitance of a capacitor is determined by the dielectric constant of the material that fills the space between the plates consequently the energy storage capacity of capacitor is also affected like resistors capacitors can also be arranged in series or parallel ঠিক আছে এই গুটে তোমালোকক এটা প্ৰেগ্ৰাফ এটা দিয়া আছে তুমি এই প্ৰেগ্ৰাফটোৰ পৰা কথাখিনি বুজি লৈ আনসাৰ গিটাৰ অপচন গিটাৰ উত্তৰটো দিব লাগে এটা প্ৰথম কথাটো হল ইয়াত তাৰমানে আমি এই কোৱেশ্চন গিটাৰ আনসাৰটো দিবলৈ হলে তোমালোকে প্ৰথম জানি ল'ব লাগিব যে ডাইলেক্ট্ৰিক টু কি বস্তু কি মেটেৰিয়েলছ ন আমিতো কণ্ডাক্টৰ শুনিছো ইনসুলেটৰ শুনিছো সেমিকণ্ডাক্টৰ শুনিছো ডাইলেক্ট্ৰিক্স কি মেটেৰিয়েলছ আৰু ডাইলেক্ট্ৰিক টু খুব এটা ইম্পৰ্টেন্ট মেটেৰিয়েল এটা সোয়া dielectrics are some insulators when placed in an external electric field charges are induced on its faces so etu eta some insulator de sub insulator no hekane kaise some insulator etu jodi eta dielectric material hoy he dielectric material tu jodi ami ekhon electric field diu yat ekhon tumi jodi electric field ekhon dia yar ekhon faceot minus charge আৰু এখন ফেসত কি হয় প্লাস চার্জ ইনডিউসড হয় আৰু যিবিলাক ইনসুলেটৰত এই বস্তুটো হয় হে মেটেৰিয়েলছ বিলাককে কি বুলি কোৱা হয় ডাইলেক্ট্ৰিক্স বুলি কোৱা হয় আৰু এইফালে যি দুখিনি চাৰ্জ যে পোৱা গল
এই চাৰ্জখিনি কি চাৰ্জ বুলি কোৱা হয় ইনডিউসড চাৰ্জ এতিয়া চোৱা ইনডিউসড ওয়াৰ্ডটো তোমালোকে বহুত জায়গাত পাইছা ইনডিউসড ইএমএফ ইনডিউসড ম্যাগনেটিক ফিল্ড ইনডিউসড কারেন্ট হয় না ইনডিউসড মানে কি ইনডিউসড শব্দটোৰে এটো মিনিং কৰে তে এই চাৰ্জখিনি আমি বাহিৰৰ পৰা সাপ্লাই দিয়া নাই এইখিনি আমি এ মাইনাস খিনি বা এ প্লাস খিনি বাহিৰৰ পৰা দিয়া নাই এইখিনি তাতেই উলাই গল ঠিক আছে ইয়াতেই পোৱা গল হেকাৰণে ইয়াক কি বুলি কোৱা হয় ইনডিউস বুলি কোৱা হয় হেতুকে কয় ডাইইলেক্ট্ৰিক্স এতিয়া চোৱা ডাইইলেক্ট্ৰিক্স দুটা টাইপৰ আছে এটা হৈছে পোলাৰ ডাইইলেক্ট্ৰিক্স আৰু এটা হৈছে কি নন পোলাৰ ডাইইলেক্ট্ৰিক্স polar dielectrics are formed by polar molecules and non-polar dielectrics are formed by non-polar molecules এটা কথাটো হল আমি polar molecule atom বা molecule আৰু non-polar molecule বা atom আমি অকমানকে চাও কি কাক কয় এটা চোৱা polar pole form হৈ থাকিব লাগিব pole মানে কি প্লাস আৰু মাইনাস এতিয়া চোৱা moleculeটোৰ মই এনেকৈ আকিছো moleculeটো মই atomic structure এইবোৰ কা নাই এটা চোৱা যদি কি হয় মলিকুলটোৰ যদি নেগেটিভ চাৰ্জৰ সেন্টাৰ যদি নেগেটিভ চাৰ্জখিনি এনেকুৱাকে থাকে সতে আৰু পজিটিভ চাৰ্জৰ যেটো সেন্টাৰ যদি একেলগে থাকে সেন্টাৰ অফ গ্ৰেভিটি বা মাস বুলি কপৰা যদি দুইটা পজিটিভ চাৰ্জৰ সেন্টাৰ আৰু নেগেটিভ চাৰ্জৰ যদি সেন্টাৰটো একেলগে থাকে তেতিয়া হলে হেতু কোৱা হয় কি ইয়াক কোৱা হয় নন পোলাৰ মানে পোল ফৰ্ম কৰি নাথাকে ঠিক আছে নন পোলাৰ বুলি কোৱা হয় এটা নন পোলাৰ বুলি কলে আমি কটামান এক্সাম্পল হানান্দে তোমালোকৰ টেক্সট বুকখনত দুটাই দিয়া আছে H2 and CO2 এইকেইটা হৈছে নন পোলাৰ এটা সব পোলাৰ কাক কোৱা হয় যদি সে এটমটোৰ তাহলে এনেকুৱাকে আছে জনিবা মই সিম্পল কে এনে সহজকে বুজাই দিছো তোমালোকক অকমান যদি পজিটিভ চাৰ্জৰ সেন্টাৰ এন্ড নেগেটিভ চাৰ্জৰ যদি সেন্টাৰটো ঠিক আছে কাৰণ আমি জানো যে এটম বা মলিকুল এটা যিমানখিনি প্লাস চাৰ্জ থাকে হিমানখিনি কি থাকিব মাইনাস চাৰ্জ থাকিব যদি নেগেটিভ চাৰ্জ আৰু পজিটিভ চাৰ্জৰ সেন্টাৰটো যদি বেলেগকে থাকে ঠিক আছে তেতিয়া এটো পজিটিভ চাৰ্জৰ সেন্টাৰটো আৰু এটো হল নেগেটিভ চাৰ্জৰ সেন্টাৰটো যদি বেলেগ হয় তেতিয়া হলে সেই মলিকুল বা এটম বিলাকক কি বুলি কোৱা হয় পোলাৰ মলিকুল বুলি কোৱা হয় আৰু পোলাৰ মলিকুল হল HCl H2O এটসেট্ৰা ঠিক আছে বুকখনত এইকেইটা এক্সাম্পল দিয়া আছে আৰু দিলে এইকেইটা দিব এটা চোৱা গতিকে পোলাৰ আৰু নন পোলাৰ বুজি পালা না এতিয়া গতিকে H2O টো হৈছে এটা ডাইইলেক্ট্ৰিক এতিয়া আমি কওঁ যে ওয়াটাৰ এতিয়া H2O মানে কি ওয়াটাৰ হয়না ওয়াটাৰটো কন্ডাক্টৰ নে ইনসুলেটৰ না নিজে কওঁ ওয়াটাৰ ইজ এ গুড কন্ডাক্টৰ অফ ইলেক্ট্ৰিসিটি ঠিক আছে কিন্তু ওয়াটাৰ বুলি নহয় একচুয়ালি সল্ট ওয়াটাৰ ইজ এ গুড কন্ডাক্টৰ অফ ইলেক্ট্ৰিসিটি ঠিক আছে এটা যেটো অকল H2O যেটো আমি ডিস্টিলড ওয়াটাৰ বুলি কওঁ যেটো মানে ডিস্টিল ওয়াটাৰত কি থাকে অকল H2O মলিকুলটো থাকে বা HCl ও মিক্স কৰি দিয়ে বেটেৰীত যেটো আমি পানী যে ভৰাও তাত H2O আৰু HCl কেতিয়াবা মিক্স হৈ থাকে এতিয়া কি হয় অকল যদি H2O টো লোৱা হেতু এটা ডাইইলেক্ট্ৰিক মিডিয়াম ঠিক আছে হি ইনসুলেটৰ কাম কৰে কিন্তু যদি তুমি সল্ট ওয়াটাৰ ধৰা ৰেইন ওয়াটাৰ লোৱা পুখুৰী পানী লোৱা এইবিলাক হৈছে কি কন্ডাক্টৰ ঠিক আছে সো একাৰণে H2O টো এটা আমি ল ডাইইলেক্ট্ৰিক মিডিয়াম হিচাপে এটা কৈছে যে এতিয়া when a dielectric slab is placed in an external electric field opposite charges appear on two faces এতিয়া চোৱা আমি যদি কি হয় এটা ইয়াতে পোলাৰাইজেশন বুলি কোৱা হয় পোলাৰাইজেশন মই বৰ দীঘল নকৰো বস্তুটো যদি তুমি নন পোলাৰ এটম এটা লোৱা ঠিক আছে এটো এটা নন পোলাৰ এটম এটা ললা দুইটাৰে সেন্টাৰটো একেই আছে ইয়াত যদি এখন ইলেক্ট্ৰিক ফিল্ড এখন দি দিয়া ঠিক আছে এটা আমি জানো যে এটা পজিটিভ চাৰ্জটো এটা ইলেক্ট্ৰিক ফিল্ডখন এফালৰ পৰা গৈছে এফালে প্লাস আছে মানে এফালে কি আছে মাইনাস আছে ঠিক আছে এতিয়া কি হয় ইয়াৰ যিখিনি নেগেটিভ চাৰ্জখিনিয়ে ফোৰ্সটো পায় কোনফালে পজিটিভ মানে ইলেক্ট্ৰিক ফিল্ডখনৰ অপোজিট ডাইৰেকশনত আৰু নেগেটিভ পজিটিভ চাৰ্জটোৱে ফোৰ্সটো কোনটো পায় ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশনত ঠিক আছে যেতিয়া আমি নন পোলাৰ এটম এটা এখন এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ডত দি দিও হি কি হৈ যায়
পোলাৰ এটমলৈ হৈ যায় আৰু এটম বা মলিকুল এটাত যেহেতু যিমানখিনি প্লাস কিউ চাৰ্জ থাকে সিমানখিনি মাইনাস কিউ চাৰ্জ থাকে ঠিক আছে সো গতিকে ইয়াত কি হয় ইটস লাইক এন ডাইপোল গতিকে এই দুইটাৰে সেন্টাৰটো যেতিয়া বেলেগ হৈ যায় তেতিয়া সেই সেন্টাৰ দুটাৰ মাজত এটা ডিসটেন্স আহি যায় যে টুৱাইছে তেতিয়া এটো মাইনাস কিউ এটো প্লাস কিউ চাৰ্জ তেতিয়া ই এটা কি হৈ যায় ডাইপোলৰ নিচিনা হৈ যায় আৰু সেই ডাইপোলটোৰ এটা কি থাকে ডাইপোল মোমেন্ট থাকে যাক আমি p কি হয় টুৱাইস a বুলি কওঁ সো ইয়াতে যিবিলাক পোলাৰ মলিকুল হয় ঠিক আছে এটো আমি পোলাৰ যিবিলাক পোলাৰ মলিকুল হয় পোলাৰ মলিকুল বিলাকৰ এটা পার্মানেন্ট কি থাকে ডাইপোল মোমেন্ট থাকে q টুৱাইছে কিন্তু নন পোলাৰ হলে কি হয় দুইটাৰে সেন্টাৰটো যেহেতু একেলগে থাকে গতিকে টুৱাইছে টো কি হৈ যায় 0 হৈ যায় সেইকাৰণে ইয়াৰ ডাইপোল মোমেন্টটো কি হৈ যায় 0 হৈ যায় এতিয়া সেইকাৰণে আমি কি হয় চোৱা মই যদি এই যেটো ডায়াগ্ৰামটো দেখাইছিলো যে এই ছবি ডায়াগ্ৰামটো যদি মই এতিয়া এনেকে বনাও চোৱা ইয়াত যদি মই এটো এটা ইয়াত ললো এটা ডাইলেক্ট্ৰিক মই স্ল্যাব এটা ললো এটা চোৱা ইয়াত যদি মই ইলেক্ট্ৰিক ফিল্ড এখন দি দিও এটা ইয়াত যিবিলাক তোমাৰ এটম বা মলিকুল বিলাক আছে ন এইবিলাক আছে ঠিক আছে এইবিলাক মলিকুল বিলাক আছে এটা চোৱা যেতিয়া আমি ইলেক্ট্ৰিক ফিল্ড এখন দি দিম ইয়াত ইলেক্ট্ৰিক ফিল্ডখন দি দিলে ইয়াৰ যিবিলাক তোমাৰ ইতাত যে আমি দেখাইছো নেগেটিভ চাৰ্জ খিনি কোনফালে গুচি আহিব এফালে গুচি আহিব এফালে প্লাস টো যাব এফালে মাইনাস প্লাস তে এফালে মাইনাস খিনি এফালে আহিব আৰু প্লাস খিনি হিফালে যাব ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশনত যাব ঠিক আছে এতিয়া চোৱা এই স্ল্যাবটোৰ এই ফেজখনত চোৱাচোন ইয়াত অকল কি আছে মাইনাস চাৰ্জ আছে আৰু এই ফেজখনত কি আছে প্লাস কিউ চাৰ্জ আছে তেতিয়া এই ভিতৰত চোৱা এই ভিতৰত চাৰ্জ খিনি প্লাস মাইনাস ইকুৱেল প্লাস মাইনাস সো গতিকে ইনসাইড দা ডাইলেক্ট্ৰিক চাৰ্জটো কি হৈছে মানে নিউট্ৰেলাইজড হৈ আছে অকল গতিকে আমি ইয়াত দুখিনি চাৰ্জ পাওঁ এফালে প্লাস আৰু এখানে মাইনাস সো এখিনি কি বুলি কোৱা হয় ইনডিউস চাৰ্জ বুলি কোৱা হয় এতিয়া চোৱা ইয়াতে কি হয় এই ডাইলেক্ট্ৰিকটো যেতিয়া হেকানে আমি এখন এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ডত দিও এতিয়া এই ডাইলেক্ট্ৰিক মেটেৰিয়েলটো মই যেতিয়া ইয়াত এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ড এখন দি দিলো ঠিক আছে ইয়াৰ এই ফেজখনত কি চাৰ্জ পোৱা গল নেগেটিভ চাৰ্জ পালো আৰু এই ফেজখনত আমি কি পালো পজিটিভ চাৰ্জ পালো আৰু এই চাৰ্জ খিনিকে কি চাৰ্জ বুলি কৈছো আমি ইনডিউস চাৰ্জ বুলি কৈছো এফালে মাইনাস কিউ আৰু কিউ আই বুলি লিখে এফালে প্লাস কিউ এতিয়া চোৱা ইয়াৰ ডাইলেক্ট্ৰিকটোৰ ভিতৰতো এখন ইলেক্ট্ৰিক ফিল্ড সৃষ্টি হয় এই ইনডিউস চাৰ্জ খিনিৰ কাৰণে এই প্লাস আৰু এই মাইনাস খিনিৰ কাৰণে আৰু সেই ফিল্ডখন কেনি থাকিব তুমি এপ্লাই কৰা ফিল্ডখনৰ সদায় অপোজিট ডাইৰেকশনত ঠিক আছে এখন এক্সটাৰ্নাল ফিল্ডখনটো আছে আৰু ভিতৰত এখন ইলেক্ট্ৰিক ফিল্ড সৃষ্টি হয় এই ইনডিউস চাৰ্জ খিনিৰ কাৰণে যিখন ইলেক্ট্ৰিক ফিল্ডখন সদায় কি হয় তুমি এপ্লাই কৰা ফিল্ডখনৰ অপোজিট ডাইৰেকশনত হয় এতিয়া চোৱা এই মিডিয়ামটোৰ যদি ডাইলেক্ট্ৰিক মিডিয়ামৰ এটা ডাইলেক্ট্ৰিক কনস্ট্যান্ট থাকে যাক আমি ডাইলেক্ট্ৰিক কনস্ট্যান্ট বুলি কোৱা হয় k এতিয়া চোৱা যদি ইয়াত গতিকে দুখন ফিল্ড আছে এখন ইলেক্ট্ৰিক ফিল্ডখন এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ডখন এফালে আছে তোমাৰ ইনডিউস চাৰ্জ খিনিৰ কাৰণে ফিল্ডখন এফালে আছে দুইখন ফিল্ড কি আছে অপোজিট কে আছে গতিকে ইয়াৰ ভিতৰত যিখন ৰিজাল্টেন্ট ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব E মাইনাস বা এখন এক্সটাৰ্নাল ফিল্ডখন মই যদি E নট বুলি লওঁ E ইকুৱেল টু E নট মাইনাস EP সো ইলেক্ট্ৰিক ফিল্ড ডিউ টু পোলাৰাইজেশন বা ইনডিউস চাৰ্জ খিনিৰ কাৰণে সো গতিকে এখন নেট এটা চোৱা ডাইলেক্ট্ৰিক মেটেৰিয়েলটোৱে কি কৰে গতিকে ইলেক্ট্ৰিক ফিল্ডখনৰ ইন্টেন্সিটিটো কি কৰে ৰিডিউস কৰে এতিয়া যদি এই ডাইলেক্ট্ৰিক মেটেৰিয়েলটো ডাইলেক্ট্ৰিক কনস্ট্যান্টৰ ভ্যালুটো যদি k হয় তেতিয়া হলে এই যিখন ৰিডিউস ভ্যালু E ভ্যালুটো কিমান হয় E ইকুৱেল টু E নট বাই কি হয় k হয় কিমান টাইমছ ৰিডিউস কৰি দিয়ে k টাইমছ ৰিডিউস কৰি দিয়ে ঠিক আছে সো ইলেক্ট্ৰিক ফিল্ডখনৰ ইন্টেন্সিটিটো কমাই দিয়ে সো এইখিনি আমি ডাইলেক্ট্ৰিকটো বিষয় অকমান সম্যক জ্ঞান লৈ ললো এতিয়া আমি তাৰপিছত হে ডাইলেক্ট্ৰিকটো কোট ইউজ কৰা হয় কেপাসিটৰত ইউজ কৰা হয় যেতেকে আমি যেসা আমাৰ যিবিলাক তোমালোকে গম পাইছা যে ইনভাৰ্টাৰ আৰু বেটাৰী হক বা গাড়ী বেটাৰী বিলাকত তাত কি থাকে কিছুমান প্লেটস থাকে আৰু হে প্লেট বিলাকৰ কে কি হয় কেপাসিটৰ কাম কৰে তাত চাৰ্জটো ষ্টৰ হয় আৰু যেতিয়া কি হয় সেই ডাইলেক্ট্ৰিক মিডিয়াম তুমি ডিস্টিল ওয়াটাৰ বা HCl যদি হে
বেটেৰীটোত ভৰাই দিয়া তাত প্লেটবিলাকৰ মাজে মাজে সোমাই যায় আৰু তেতিয়া সি ডাইলেক্ট্ৰিকৰ কাম কৰে তেতিয়া তাৰ যিখন কেপাচিটেন্সটো আৰু বাঢ়ি যায় ঠিক আছে আৰু কেপাচিটেন্সটো বাঢ়িলে মানে সি বেছি চাৰ্জ ষ্ট'ৰ কৰিব পাৰে আৰু বেছি চাৰ্জ ষ্ট'ৰ কৰিব মানে সি বেছি ইলেক্ট্ৰিক এনাৰ্জি কি কৰিব পাৰে ষ্ট'ৰ কৰিব পাৰে সো এখিনি তোমালোকে থিওৰিত পঢ়িছা মই ইমানখিনি ভিতৰলৈ নাযাওঁগে মই এতিয়া কোৱেশ্চন কিটা সলভ কৰো এটা কৈছে যে হুইচ অফ দা ফলোইং ইজ এ পোলাৰ মলিকুল মই ক'লোৱে যে পোলাৰ ইয়াত চোৱা ইয়াত O2 N2 H2 HCl এটাকে পোলাৰ কোনটো HCl ঠিক আছে বুজি পালা সো HCl এটো মনত ৰাখিব লাগিব তাৰপা নেক্সট কোৱেশ্চনটো কৈছে which of the following statement about dialectic is correct কোনটো statement correct a polar dialectic has net dipole moment in absence of an external electric field এটো অলপ হয় লাগিছে কিন্তু পিছকিটা পইছা which gets modified due to induced dipoles পিছটো কি কৈছে চোৱা the net dipole moment of induced dipoles is along the direction of the applied electric field so এটা কৈছে the net dipole moment of induced dipole এটা চোৱা যেতিয়া আমি এফালে প্লাস মাইনাস ইনডিউস চার্জ খিনি ইনডিউস হৈ গল মই কলো যে এফালে কি হল -qy আৰু এফালে কিমান হল +qy এখিনিকে কয় ইনডিউস চার্জ এতিয়া যদি এই ডাইলেক্ট্ৰিক স্ল্যাবটোৰ মাজৰ ডিসটেন্সটো যদি d হয় তেতিয়া হলে এটো এটা কি হৈ গল এফালে প্লাস চার্জ আছে এফালে ইকুয়াল এমাউন্ট অফ নেগেটিভ চার্জ আছে ইট লাইকস এন কি হল ডাইপোল হৈ গল এটা এটুকে এই যেটো ডাইপোল এটুকে কৈছে ইনডিউসড ডাইপোল আৰু ডাইপোল মোমেন্টৰ ডাইৰেকশন আমি জানো সদায় কেনি থাকে যিফালে ইলেক্ট্ৰিক ফিল্ড হয় ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশন মানে কি -q পৰা +q লে থাকে সো ইয়াতে কৈছে যে দা নেট ডাইপোল মোমেন্ট মানে এই ডাইপোল মোমেন্টৰ কথা কৈছে is along the direction of applied electric field ঠিক আছে এটা এই ডাইপোল মোমেন্টৰ ডাইৰেকশনটো কেনি আছে এপ্লাইড ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশনত আছে না ডাইলেক্ট্ৰিক কন্টেইন ফ্ৰী চাৰ্জ গতিকে আমি দেখিলো যে ডাইলেক্ট্ৰিকত ফ্ৰী চাৰ্জ থাকে জানো না থাকে বাইন্ড হৈ থাকে চাৰ্জখিনি the electric field produced due to induced surface charge inside the dielectric is along the external electric field the electric field produced due to induced surface charge inside a dielectric is along the external electric field হয় জানো এইখিনি induced charge খিনি যিখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস কৰে হে EP বুলি লিখিছো মই হে ইলেক্ট্ৰিক ফিল্ডখন কাৰ ফালে আছে এখন এপ্লাইড ইলেক্ট্ৰিক ফিল্ডৰ ফালে আছে জানো নাই অপোজিট ফালে আছে গতিকে 2 নম্বৰ স্টেটমেন্টটো D2 ইনকাৰেক্ট C2 ইনকাৰেক্ট এটো আকৌ আমি পঢ়িছাও a polar dialectric has a net dipole moment in absence of an external electric field which gets modified due to induced dipoles পিছতো কি কৈছিলে the net dipole moment of induced dipoles is along the direction of applied electric field এতিয়া সো আমি প্ৰথম কৈছে যে a polar dielectric has a net dipole moment in absence of an external electric field which gets modified due to induced dipole so গতিকে আমি ইয়াত কারেক্ট অপশনটো হ'ব B so next question to le যাও আমি when a dielectric slab is inserted between the plates of an isolated charge capacitor the energy stored in এটা মই কলো যে যদি এটা চার্জ ক্যাপাসিটৰত এটা ডাইলেক্ট্ৰিক মেটেৰিয়েল দিয়া হয় তেতিয়া হলে এনাৰ্জিটো কি হয় ষ্ট'ৰটো ইনক্ৰিজ হয় সো ইনক্ৰিজ এন ইলেক্ট্ৰিক ফিল্ড ইনসাইড অলসো ইনক্ৰিজড এটা হয় কিন্তু ইনক্ৰিজ হয় কিন্তু ইলেক্ট্ৰিক ফিল্ডটো ইনক্ৰিজ হয় জানো নহয় ডিক্ৰিজ ঠিক আছে এটো নহয় ডিক্ৰিজটো নহয় চাৰ্জ ক্যাপাসিটৰ the energy stored decrease নহয় কেতিয়া এনাৰ্জি ষ্ট'ৰ টু ইনক্ৰিজ হ'ব ইনক্ৰিজ এন্ড দা ইলেক্ট্ৰিক ফিল্ড ডিক্ৰিজ সো অপশন কিমান হ'ব ইয়াত D2 কারেক্ট হ'ব এনাৰ্জি টু ইনক্ৰিজ হয় কিন্তু ইলেক্ট্ৰিক ফিল্ডখন মই কি কৈছিলো ডাইলেক্ট্ৰিক টু ইলেক্ট্ৰিক ফিল্ডখন কমি যায় যদি ডাইলেক্ট্ৰিক কনস্ট্যান্ট k হয় কিমান টাইমছ কমি যায় k টাইমছ কমি যায় সো নেক্সট কোৱেশ্চনটো কৈছে an air filled capacitor with plate area A and plate separation small d has capacitance C0 a slab of dielectric constant K area A and thickness it actually small d by এটো small d হ'ব লাগিছিল দেই small
ইয়াত থকা ভ্যালুটো হ'ব লাগিছিল স্মল d/5 দেই d/5 is inserted between the plates the capacitance of the capacitor will become এতিয়া সো ইয়াতে an air filled capacitor with plate area A and plate separation D has capacitance C naught এতিয়া সো আমি বস্তুটা পাইছিলো যেতিয়া এটো প্যারালাল প্লেট ক্যাপাসিটর ঠিক আছে যদি প্লেট দুখনৰ মাজত এয়াৰ বা ভ্যাকুয়াম হয় তেতিয়া হলে ইয়াৰ ক্যাপাসিটেন্সটো কিমান হয় যদি প্লেট দুখনৰ মাজৰ ডিসটেন্স d হয় ইয়াৰ যদি প্লেট এৰিয়াটো যদি কি হয় a হয় তেতিয়া হলে ইয়াৰ ক্যাপাসিটেন্সটো হয় এপসাইলন নট a/d ঠিক আছে যদি if there is a dielectric medium between the plates ইয়াত যদি আমি এটা dielectric সে মই ডিস্টিল ওয়াটাৰ এখিনি হুমাই দিলো বা HCl এখিনি দি দিলো আৰু যদি তাৰ ডাইলেক্ট্ৰিক কনস্ট্যান্টটো যদি k হয় তেতিয়া হলে ইয়াৰ ক্যাপাসিটেন্সটো কিমান হয় যে c ড্যাশ ইকুয়াল টু মই কি লিখিম এপসাইলন নট k a বাই কি হয় d হয় তাৰমানে c ড্যাশ ইকুয়াল টু কিমান হ'ব k ইনটু c সো এয়াৰ থাকিলে যিমান হ'ব k টাইমছ বাঢ়ি যায় যদি কি হয় আমি আগৰ ক্লাছটোত আলোচনা কৰিছিলো যে এটা ডাইলেক্ট্ৰিক মেটেৰিয়েল যদি তাৰ থিকনেস এটো t থিকনেসৰ এটা ডাইলেক্ট্ৰিক স্ল্যাব যদি প্লেট দুখনৰ মাজত দিয়া তেতিয়া হলে ইয়াৰ ক্যাপাসিটেন্সটো হয় এপসাইলন নট a বাই d minus t প্লাস t বাই কি হয় k হয় এই ফর্মুলা তিনটা মনত ৰাখিবা যদি এয়াৰ থাকে এপসাইলন নট a বাই d যদি গুটি এখন প্লেট আৰু এখন প্লেটৰ মাজত যদি ডাইলেক্ট্ৰিকটো থাকে তাৰমানে ইয়াৰ ডাইলেক্ট্ৰিকটো থিকনেসটো স্মল d যদি t থিকনেসৰ হয় তেতিয়া হলে এটো হয় ঠিক আছে এটা আমাক এটো কৈছে যে এতিয়া চোৱা ইয়াত t এর ভ্যালুটো আমি এই ফর্মুলাটো এপ্লাই কৰিম ইয়াত তোমাক t ভ্যালুটো দিছে কিমান এতিয়া আমি এই ফর্মুলাটো এপ্লাই কৰিম আৰু ইয়াত t ভ্যালুটো তোমাক দিছে কি d/5 ঠিক আছে d/5 সো এতিয়া আমি যদি চাও ফর্মুলাটোত আমি কি বহাই দিম d/5 সো আমি পালো সো c dash equal to বা c equal to লিখো আমি c equal to epsilon naught a by d minus t plus t by k বাকি এরিয়া সব একে দিয়া আছে খালি given thickness of the dielectric t equal to কিমান আছে d/5 দিয়া আছে so therefore c value to কিমান হ'ব epsilon naught a ঠিক আছে d minus d/5 plus t value to কিমান d/5 by k ঠিক আছে t equal t by k or epsilon naught a তো আমি যদি LCM লও 5d minus d/5 plus d/5k or epsilon naught a আমি 5k to LCM লও 5d minus d হল এফালে 4d হৈ গল সো এটো 5 আছে 4d into k plus d or c equal to epsilon naught a by এফালে তোমাৰ into 5k to ওপৰলে গুছি যাব ইয়াতে আমি d এটা কমন ললো কিমান হল 4k plus 1 থাকিলে ঠিক আছে or এটা আমি এনেকৈ লিখিব পাৰো নেব epsilon naught a by d into 5k by 4k plus 1 ঠিক আছে এটা সো এই যেটো যে আমাক এটা ইয়াতে কোৱেশ্চনত এটা বস্তুটা কৈছিলে an air filled capacitor with plate area A and plate separation distance D has capacitance C naught তাৰমানে এই যেটো যে ক্যাপাসিটেন্স ইয়াত যদি এয়াৰ থাকে তেতিয়া ইয়াৰ ক্যাপাসিটেন্সটো আমাক দিছে কি C naught আৰু C naught ইকুৱেল টু কিমান হ'ব epsilon naught A by D so therefore এতিয়া আমি এই ভ্যালুটো জায়গাত কি লিখিম ইয়াৰ ভ্যালুটো জায়গাত আমি কি লিখিম
C naught 5k by 4k plus 1 ঠিক আছে যেতিয়া আমি অপশনটো চাও কোনটো হ'ব 5k by 4k plus 1 into C naught so গতিকে আনসাৰটো কি হ'ব so ইয়াৰ আনসাৰটো হ'ব তোমালোকৰ অপশনটো কিমান C অপশন C ঠিক আছে নেক্সট কোৱেশ্চনটো কি কৈছে আমি চাও that is what two capacitors of capacitances 2 C naught and 6 C naught are first connected in series and then in parallel across the same battery. The ratio of energies stored in series combination to that in parallel is. এতিয়া কৈছে যে তুমি দুটা ক্যাপাসিটৰ এটো দুটা ক্যাপাসিটৰ লৈছো first connected in series এটো এটা ক্যাপাসিটৰ এটো এটা ক্যাপাসিটৰ এটো ক্যাপাসিটেন্স তো সে দিয়া আছে 2 C naught আৰু এটো এটা লবলৈ কৈছে 6 C naught connected in series এসে কিবা এটা বেটাৰি এটা লগত আমি কানেক্ট কৰিলো V ভোল্টৰ এটা চোৱা ঠিক আছে সেম মেথড ৰেশিও এতিয়া চোৱা ইয়াৰ ইকুইভ্যালেন্ট ক্যাপাসিটেন্স তো কিমান হ'ব সিৰিজত থাকিলে কি হ'ব 1/CS বুলি লিখো মই কিমান হ'ব 1/2 C naught plus 1/6 C naught এটো LCM ললো মই 6 C naught 2 C naught 3 plus 1 so গটিকে কিমান পালো 6 C naught 3 plus 1 4/6 C naught 2 to the 4 2 3 the 6 so গটিকে 2/3 C naught or CS is equal to কিমান হ'ব 3 C naught by 2 ঠিক আছে এটা যেহেতু আমাক এনাৰ্জি ৰেশিও উলিয়াবলৈ কৈছে এতিয়া আমি এনাৰ্জিটো যদি উলিয়াও আমি জানো যে এনাৰ্জি স্টোৰড ইন এ ক্যাপাসিটৰ কি আছিল এনাৰ্জি স্টোৰড ইন এ ক্যাপাসিটৰ যদি সিৰিজত হয় US বুলি লিখো মই half of CS V square ঠিক আছে half of CS ৰ ভ্যালুটো আমি কিমান পালো 3 C naught by 2 into V square ঠিক আছে আৰু এটো কিমান থাকিলে 3/4 C naught V square এটো সিৰিজত ঠিক তেনেকৈ আমি যদি প্যাৰেলাল কম্বিনেশন কৰো দেখা প্যাৰেলাল কম্বিনেশন কৰিলে কি হ'ব এটো এটা আৰু এটো এটা আমি প্যাৰেলাল কম্বিনেশন কৰিলো ঠিক আছে প্যাৰেলাল কম্বিনেশন কৰিলত কি হ'ল 2 C naught 6 C naught এটো সে 2 C naught এটো 6 C naught বেটাৰিটো আমি একেটাকে বেটাৰি লগাবলৈ কৈছে V সো সিৰিজত থাকিলে ইকুইভ্যালেন্ট ক্যাপাসিটেন্স তো কিমান হয় C প্যাৰেলাল বুলি লিখো মই 2 C naught plus 6 C naught কিমান হ'ল 8 C naught ঠিক আছে সো therefore এনাৰ্জি তো কিমান হ'ব এনাৰ্জি stored in the combination UP equal to half of CP V square CP to আমি কিমান পালো half of 8 C naught into V square 2 এ মই ক্যান্সেল কৰিলো 4 গটিকে 4 C naught V square ঠিক আছে এটো আমি প্যাৰেলাল আৰু সিৰিজত লিয়ালো এটা আমাক কোৱেশ্চনটো সুধিছিলে যে the ratio of energies stored in series combination to that in parallel so therefore US by UP the US to আমি কিমান পালো so 3/4 C naught V square 3/4 C naught V square আৰু ইফালে আমি প্যাৰেলালত কিমান পালো 4 C naught V square এটা ক্যান্সেল গুছি গল কিমান হল 3/16 ঠিক আছে গটিকে আনসাৰটো কিমান হ'ল 3/16 সো অপশনটো আমাৰ কোনটো হ'ব চাও 3/16 সো ইয়াৰ কারেক্ট আনসাৰটো কিমান হ'ব কারেক্ট অপশনটো হ'ব আনসাৰ D ঠিক আছে কিমান 3/16 ওকে সো এতিয়া আমি নেক্সট কোৱেশ্চনটোলে যাও draw equipotential surfaces for an electric dipole
Two point charges Q1 and Q2 are located at R1 vector and R2 vector respectively in an external electric field E vector. Obtain an expression for the potential energy of the system. Our question to the dipole moment of molecule is 10 to the power minus 30 centimeter. It is placed in an electric field E vector of 10 to the power 5 volt per meter such that its axis is along the electric field. The direction of E vector is suddenly changed to 60 degree. That's why eto ami prothom question to answer to hobo jehetu ami equipotential surface eta dipole eta ki thake etu plus q charge thik ase aru yate ki thakibo minus q charge. So this is an dipole. That's why jodi opposite charge thake ta equipotential surface kon kenekwa hoy enekwa dhornor hoy yate এনেকুৱা হ'ব ভিতৰলে অলপ সাপ কোৱা নিচিনা হয় আৰু বাহিৰলে অলপ বস্তুটো বল হৈ যায় সো দিজ আৰ দা ইকুইপটেনশিয়াল সাৰফেস ফৰ ডাইপোল যদি ফিল্ড লাইনস বিলাক আমাক আঁকিবলৈ কয় সো গতিকে প্লাসৰ পৰা ওলাব মাইনাসত সোমাব এফালে যাব সো প্লাসৰ পৰা ওলাই গৈ মাইনাসত সোমাব এই ফিল্ড লাইনস ঠিক আছে এফালে আমি দেখাব পাৰো এইবিলাক এনেকৈ ওলাব এফালৰ পৰা আহি সোমাবহি মাইনাসত সোমাব plus of ওলাব ঠিক আছে এটো equipotential surface. Two point charges Q1 and Q2 are located R1 vector R2 vector respectively in an external electric field. Obtain an expression for the potential energy of the system. এতিয়া সোয়া ইয়াতে কৈছে সে এটো আমি এটা কোঅৰ্ডিনেট সিস্টেম লৈছো এফালে y axis এফালে x axis ইয়াত মই দুটা পইণ্ট লৈছো সে এটো পইণ্ট A position vector of point A say R1 vector and the position vector of point B say R2 vector ঠিক আছে এটা say displacement vector between A and B আমি এটো R vector এটা সোয়া ইয়াত এখন যদি মই external electric field এখন দি দিও external electric field এখন দি দিলো এতিয়া প্ৰথম আমি যদি এই পইণ্টটোলে এটা ইনফিনিটি পৰা এটা প্লাস q1 চাৰ্জ ইয়ালে আনো তেতিয়া হলে আমি কি কৰিব লাগিব ওয়ার্ক কৰিব লাগিব যদি এক্সটারনাল ফিল্ডখন নাথাকে তেতিয়া এই পইণ্টটোলে আনোতে কোনো ওয়ার্ক কৰিব নালাগে q1 চাৰ্জটো যেহেতু এক্সটারনাল ফিল্ড এখন থাকে তেতিয়া হলে আমি কি কৰিব লাগিব ওয়ার্ক কৰিব লাগিব এটা সোয়া ইফ v r1 ভেক্টৰ potential at position r1 vector due to the external electric field then amount of work done bringing the charge q1 and then amount of work done bringing the charge q1 from infinity to point r1 vector is কিমান হ'ব w1 equal to q1 v r1 vector se ইয়াত যদি potential to v r1 vector হয় due to external electric field ঠিক আছে and if v r2 vector potential at point at position r2 vector due to external electric field potential at point position r2 vector due to external electric field then amount of work done in bringing the charge plus q2 from infinity
from infinity to position r2 vector is কিমান হ'ব w2 equal to q2 v r2 vector ঠিক আছে তাৰ পিছত আমি এটা চোৱা the amount of work bringing the charge q2 from infinity to point r2 vector against the electric field due to charge q1 is কিমান হ'ব আমি w3 বুলি লিখো কি পাইছিলো 1/4 pi epsilon naught q1 q2 by r ঠিক আছে so ekita work done so therefore total work done assembling the charges is কিমান হ'ব w equal to w1 plus w2 plus w3 or w1 পালো আমি q1 v r1 vector plus q2 v r2 vector plus 1/4 pi epsilon naught q1 q2 by r ঠিক আছে obtain the experiment potential energy and a work done to this work done gets potential this work done gets stored as potential energy into the dipole so therefore ami likhim u equal to q1 v r1 vector plus q2 v r2 vector plus 1/4 pi epsilon naught q1 q2 by r so the derivation eta tumaloke theory class ot koisa so next equation to re 3 number question to koisa dipole moment of a molecule of dipole moment dia ase 10 to the power -3 kilometer it is placed in an electric field e of 10 to the power 5 volt per meter dia ase such that its axis is along the electric field prothomata electric field or logot ase axis the direction of e vector is suddenly changed by 60 degree at an instant find the change in the potential energy of the dipole at that instant so equation to ekdom সহজ question এটা আমি জানো যে potential energy 3 number question to u equal to মানে আসলে pe cos of theta 1 minus cos of theta 2 এটা সব dipole to এখন electric field dipole to প্ৰথমতে এনেকে আছিল electric field খনৰ লগত align হৈ আছিল plus q to minus q at theta equal to initial position to theta equal to 0 degree tak kiya hol plus q minus q tak rotate kora hol kiman degree leke 60 degree leke so initial theta to equal to kiman
60 degree. So theta 1 equal to 0 degree পৰা theta 2 equal to 60 degree লৈকে rotate কৰা হল. So therefore potential energy হ'ব তোমাক P দিয়া আছে. P value to দিয়া আছে 10 to the power minus 3 10 to the power minus 3 10 to the power minus 3 electric field intensity আছে তোমাৰ 10 to the power 5 volt per meter 10 to the power 5 volt per meter 10 to the power 5 volt per meter theta 1 to cos 0 degree minus cos 60 degree. So 10 to the power 2 cos 0 1 cos 0 degree 1 cos 60 half. So 1 minus half 10 to the power 2 into half or 0.5 into 10 to the power 2 joule. So this is the answer. So ekhini ami aji question koilo ekhini khub important question tomalokor exercise to ase tomalokor example to ase type to eke okkoman ifal ase. So ekhini tomaloke practice koiba. So আজি আমাৰ ক্লাসটো ইমানতে সামৰণি মাইছো সো তোমালোক এখিনি প্ৰেক্টিস কৰিবলৈ কৈছো সো আজিলৈ আমি ইয়াতে সামৰণি মাৰিলো ধন্যবাদ